আসল যেটো গোটেই সিনেমাখনৰ আটাইতকৈ যেটো হিট গান আছিল সেইটো সময়ত 1 2 3 হয় গীতটো সকলোৰে চিনাকি আৰু তেতিয়াৰ জনপ্ৰিয় বোলছবি ককা দেউতা নাতি আৰু হাতীৰ সেই কণমানি অভিনেতাজন আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী এতিয়া একেলগে চাওক ভিন্ন দশকৰ দুটা ভিন্ন দৃশ্য পটভূমি আৰু চৰিত্ৰ কিন্তু একেই এইখন কপিলী নৈৰ দলঙতে কেইবা দশক পূৰ্বে হৈছিল ককা দেউতা নাতি আৰু হাতী বোলছবিখনৰ শ্বুটিং সেই সময়ত বিকুদৰ নামৰ হাতীটোৰ ওপৰত উঠি গীতৰ চিত্ৰায়ন কৰিছিল এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই একেজন লোক আজি একেখন নৈৰ ওপৰতে প্ৰায় 22 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দ্বিতীয়খন দলঙত পুনৰবাৰ হাতীৰ ওপৰত উঠিল এইবাৰ পাছে অকলে নহয় আগত মাউত পাছত দেহৰক্ষী সজীৱ হৈ পৰিল এৰি অহা দিনৰ সোণালী স্মৃতি প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছিলো তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে হাতীটো যেতিয়া চলিলে তেতিয়া গৰু গাড়ীখনে ৰছী আছিল কাৰণে গৰু গাড়ীখনে আহি হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে আৰু হাতী বিকুদৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে সেই মুহূৰ্তত মই সৰু আছিলো হাতীৰ পৰা পৰি যাব লাগিছিল কিন্তু যেনে তেনে মই হাতীটো ধৰি থাকিলো আৰু এসময়ত মাউতে হাতীটো কন্ট্ৰোল কৰিলে তাৰ পিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিবৰুৱা সকলোৱে সিদ্ধান্ত ললে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাও বাঁহ এডাল লগত গাঁঠি দিম তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ হেতু বহুত ডাঙৰ অভিজ্ঞতা আৰু তেতিয়া মই ক্লাছ 6ত পঢ়িছিলো যেতিয়া হাতী একদম চিয়ৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে মাউতেও কন্ট্ৰোল কৰিব বহুত দেৰি পাৰা নাই এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছো আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিলে আজি মনত পৰি গ'ল তেতিয়া একো উপায় নাছিল বিশেষকৈ হাতীৰ ওপৰত শ্বুট কৰাটো বহুত ডাঙৰ কথা আছিল কাৰণ আজি তুমি আহোতে মাউতে হাতী চলাইছে তেতিয়া কিন্তু মাউত নাছিলে মাউত নোহোৱাকৈ মই যাবলগীয়া হৈছিল বোলছবিখনৰ শ্বুটিঙৰ দিনৰ অভিজ্ঞতা সোঁৱৰি নষ্টালজিক হৈ পৰিল মুখ্যমন্ত্ৰী মই ইয়াতে প্ৰায় 30 দিন আছিল গীতটো শ্বুটিং এদিনতে হৈছিল গীতটো শ্বুটিং প্ৰায় 7 দিন লাগিছিল তেতিয়া সিনেমা একদম লগে লগে নহৈছিল আজি মাত্ৰ এটা শ্বট কালি এটা শ্বট খুব স্লো মোশনত হৈছিল ইয়াতে বাকি সকল আছিল নগাঁৱত মই কিন্তু কামপুৰতে আছিল মইনা আছিল মোৰ ডাঙৰ মইনাটো প্ৰাঞ্জল শইকীয়াই কৰিছিল সৰু মইনাটো মই 1962 চনত কপিলী নদীৰ ওপৰত নিৰ্মাণ হৈছিল 140 মিটাৰ দৈৰ্ঘ্যৰ এইখন দলং কিন্তু সাম্প্ৰতিক যান-বাহন আৰু যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি দলংখনৰ কাষতে বৰ্তমানৰ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উদ্যোগত নিৰ্মাণ কৰা হয় আন এখন দলং দেওবাৰে হাতীৰ পিঠিত দলংখনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পাছতে অনুষ্ঠিত ৰাজহুৱা সভাত ৰাজ্যৰ শিক্ষিত নিবনুৱা সকললৈ আন এটা ভাল বাৰ্তাও দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে আমাৰ ঘৰৰ ল'ৰা ছোৱালী যেতিয়া বিএ পাছ কৰিব লগে লগে চাকৰি নাপায় 1 বছৰৰ কাৰণে তেওঁলোকে চাকৰি বিচাৰিব লাগে বিভিন্ন পৰীক্ষা দিব লাগে গুৱাহাটী নগাঁৱলৈকে পৰীক্ষা দিব যাব লাগে আমাৰ ৰাজ্যত আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা যিমান ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন পাছ কৰিব তেখেতসকলক 1 বছৰৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰত্যেক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংকৰ একাউণ্টত জমা দিব যাতে আমাৰ ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীবিলাকে দেউতাক মাকক হাত পাতিব নালাগে তেওঁলোকে যাতে অন্তত নিজে এটা বছৰ চৰকাৰী চাকৰি হওক বেচৰকাৰী চাকৰি হওক তেওঁলোকে বিচাৰিবৰ কাৰণে সুবিধা পায় শ্ৰদ্ধাৰ আই মাতৃসকল আমি আপোনালোকক কৈছিলো যে আমি মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলক আমি 10,000 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকক কামপুৰৰ পৰা মাধৱ ভূঞা আৰু ভিডিঅ' জাৰ্নেলিষ্ট আদিল শ্বাহৰ সহযোগত কৃষ্ণ শইকীয়াৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত